রূপকুমার জ্যোতিপ্রসাদ আগরওয়ালার ৭১তম মৃত্যুবাৰ্ষিকী অনুষ্ঠানটোত আমি শিল্পী দিৱস হিচাপে উদযাপন কৰিছোঁ। শিল্পীজনলৈ আমাৰ বিদ্যালয়ৰ হৈ আমি সকলোৱে নমন কৰিছোঁ, শ্ৰদ্ধাঞ্জলি জনাইছোঁ। এখনি ফুলৰ মেলা পাতিব বিচাৰিছোঁ আৰু সেই ফুলবিলাক হৈছে আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকল। তোমালোকে জ্যোতিপ্ৰসাদৰ বিষয়ে নিশ্চয় পঢ়িবলৈ পাইছা। বিষয়ে তেখেত এজন শিল্পী আছিলে, নাট্যকাৰ, গীতিকাৰ, সুৰকাৰ, বোলছবি নিৰ্মাতা। তেখেতৰ আছে আমাক মৰম দিবা ফুল ফুলতি বেলি আৰত থাকি এটি সুন্দৰ গীত ৰচনা কৰি আমাক উপহাৰ দি থৈ গৈছে। আমি শিল্পীজনাক সদায় মনত ৰাখিম তেখেতৰ গীত মাতৰ দ্বাৰাই। এটি জ্যোতি সংগীত গীতটি পৰিৱেশন কৰিব জয়দীপ কাটি। অসমৰ এগৰাকী বোৱাৰী জয়মতীৰ কাহিনীক লৈ তেখেতে যি সুন্দৰভাৱে গীতৰ মাধ্যমেৰে উপস্থাপন কৰি জাউতি যুগীয়া কৰি থৈ গৈছে, তাৰ কাৰণে আমি শিল্পীজনক শতকোটি প্ৰণাম জনাইছোঁ। এইবাৰ আছে বিহু নৃত্য।
সেউজী 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 ধৰণী ধুনীয়া তোমালৈ আনিছো জগতৰে হৈছ এৰানি মাতিমান সেউজী 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 ধৰণী ধুনীয়া সেউজী 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 ধৰণী ধুনীয়া ধন্যবাদ ফুলধৰি গংগা প্ৰথমৰ প্ৰভাতৰ অৰুণৰ জ্যোতি অম্বন জুৰি আলোক সকলোলৈ মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আমি দেখিবলৈ পাইছোঁ আমাৰ ছাত্ৰীসকলৰ মাজত কিমান এটা প্ৰতিভা। তেওঁলোকে ইয়াত গীত পৰিৱেশন কৰিছে, নৃত্য পৰিৱেশন কৰিছে আৰু সেই প্ৰতিভাবিলাকে আমি একোটা অনুষ্ঠানৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ প্ৰতিভাসমূহ আমি প্ৰকাশ কৰি দিয়াৰ এটা সুযোগ এটা পাওঁ আৰু সেইকাৰণে এনেধৰণে মাজে সময়ে আমাৰ বিদ্যালয়ত এই অনুষ্ঠানসমূহ আমি অনুষ্ঠিতভাৱে হ'লেও অনুষ্ঠিত কৰি আহিছোঁ আৰু জয়দীপ তাতে বৰগোহাঁই আৰু নমিতা বৰ্মন সকলো ছাত্ৰ ছাত্ৰীকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোকে এটা ডাঙৰ হাত চাপৰি দিবলৈ অনুৰোধ জনালোঁ।